তো এতিয়া যোৱাকালি ক্লাছটোত আমি ইৰ'ৰ্ছলৈকে পঢ়ি থৈছিলোঁ তাত আমি ইৰ'ৰ্ছৰ মাল্টিপ্লিকেশ্যনলৈকে পঢ়ি থৈছিলোঁ তো আজি ক্লাছটোত আমি ইৰ'ৰ্ছৰ বাইখিনি বস্তু চাবলৈ গৈ আছোঁ এতিয়া চাবলৈ যাওঁতে প্ৰথমতেই মই যোৱাকালি যিকেইটা কণ্টেণ্ট আছিল আমি লিখি লৈছোঁ আমি a dash equal to a plus minus del a কনসিডাৰ কৰি থৈছিলোঁ আৰু b ডেছৰ মেজাৰ্ড ভ্যালু আমি b প্লাস মাইনাস del b আমি কনসিডাৰ কৰি থৈছিলোঁ ঠিক আছে এতিয়া আমি গৈছোঁ যদিহে কোৱান্টিটিটো z ইকুৱেল টু যদি a by b ফৰ্মত থাকে যদিহে z ইকুৱেল টু কি হয় a by b ফৰ্মত থাকে তেতিয়া ইয়াৰ ৰিজাল্ট কেনেকৈ উলিয়াম ঠিক আছে তো মই কালি কৈছিলোঁ যে প্লাস আৰু মাইনাসটো বাদ দি বাকি গোটেইখিনি ক্ষেত্ৰতে একেই হয় z ইকুৱেল যদি a by b ফৰ্মত থাকে তো ইয়াৰ বেলেগ একো নাই যে হ'ল del z by z আমি উলিয়াম is equal to a by b হওক a into b হওক তাৰ লিখা ফৰ্মেট এটাই হয় del a by a plus del b by b সদায় তাক আমি এটো ফৰ্মেটত লিখিম ঠিক আছে এতিয়া এটা মই এক্সাম্পল দি বুজাইছোঁ ধৰি লৈছোঁ মই কিবা এটা সাবষ্টেন্স এটা মেজাৰ কৰিছিলোঁ সাবষ্টেন্সটোৰ মাছ সাপোজ দিয়া আছে 5 প্লাস মাইনাস 0.1 কেজি আৰু সাবষ্টেন্সটো সাপোজ ভলিউম দিয়া আছে 30 প্লাস মাইনাস 0.2 মিটাৰ কিউব যদি মোক দিয়া আছে মোক যদি কয় ডেন্সিটিৰ পাৰ্চেন্টেজ এৰৰ উলিওৱা find out the percentage error of density যদি মোক উলিয়াব দিয়ে সেই ক্ষেত্ৰত মই চাব গলে density equal to কি পাই আছো mass per volume মানে z equal to a by b form হল therefore del rho by rho যদি মই উলিয়াও কি পাম del m by m plus কি পাই আছো মই del v by v তো এই কন্ডিশনটো del m বুলি কওঁতে কিমান del m কিমান 0.1 m কিমান 5 হৈ আছে প্লাস del v আছে del v কিমান আছে 0.2 আছে বাই কিমান আছে 30 আছে এইখিনি ক্যালকুলেশন কৰি পেলাই পার্সেন্টেজ এৰৰ যদি উলিয়াব দিয়ে এই টাৰ্মটোৰ লগত এইখিনি যিখিনি ভ্যালু ওলাব তাৰ লগত 100 মাল্টিপ্লাই কৰি দিলে মোৰ পার্সেন্টেজ এৰৰটো ওলাই যাব ঠিক আছে তো মই এটা তোমালোকক যদি z ইকুৱেল যদি a by b ফৰ্ম থাকে এটা কি হ'ব মই দেখুৱালো তো এটো এপাক চাই লোৱা কিবা যদি বুজা নাই মোক সুধি লোৱা কিবা যদি বুজা নাই মোক সুধি লোৱা মাইক অফ ৰাখা কাৰোবাৰ যদি ডাউট নাই মাইক অফ ৰাখা মাইক অফ ৰাখা কাৰোবাৰ মাইক অন আছে হৈছে তেনেহলে আমি z equal to a by b ফৰ্মেট আমি বুজিলো এতিয়া মই নেক্সট ফৰ্মটোত গৈ আছো যদিহে if z equal to a to the power n হয় যদি z equal to a to the power n ফৰ্মেটত থাকে তেতিয়া যদি এৰৰ উলিয়াব দিয়ে তেতিয়া ফৰ্মেট কি আহিব del z by z তেনেকুৱা কেছত এই n টো মাল্টিপ্লাই হৈ যায় is equal to del a by a এটো হ'ব সেই ফৰ্মেটটোৰ কাৰণে ঠিক আছে ধৰি লৈছো সাপোজ length equal to 3 plus minus 0.1 meter মোক সাপোজ পার্সেন্টেজ এৰৰ উলিয়াব দিছে সাপোজ ভলিউম অফ কিউবৰ পার্সেন্টেজ এৰৰ উলিয়াব দিছে তেনেকুৱা যদি কোৱেশ্চনছ পাওঁ তেতিয়া মোৰ আমি কি জানো ভলিউম v equal to মই কি জানো l কিউব মই জানো মানে z equal to a to the power n ফৰ্মেট মই পালো তেনে ক্ষেত্ৰত মই যদি del v by v যদি পাওঁ equal to কি হ'ব 3 into del l by l ঠিক আছে ইয়াৰ ইনডাইৰেক্টলি মিনিং টু কি হয় সো ইনে v equal to l cross b cross height হয়
তেনেহ'লে del v by v যদি উলিয়াব যাওঁ del l by l plus del b by b plus del h by h হ'লহেঁতেন ঠিক আছে আৰু তাকে নকৰি যদি l কিউব মানে কি হয় একচুৱেলি l into l হয় মানে del l by l ইয়াতো del l by l মানে 3 into del l by l নহ'ব জানো সেইটোকে আমি ডাইৰেক্ট কৰিব পাৰোঁ মানে ঠিক আছে সেই বস্তুটোৱে বুজালে তো এইটো কেছত গৈ পেলাই যদি মই চাওঁ 3 into del l কিমান দি থোৱা কিমান ধৰি লৈছোঁ আমি 0.1 ধৰি লৈছোঁ by l কিমান ধৰি লৈছোঁ 3 ধৰি লৈছোঁ এইখিনি কেলকুলেশ্যন কৰি পেলাই তাৰ পাৰ্চেণ্টেজ জিৰ' কনভাৰ্ট কৰি দিব পাৰিম তেতিয়া মই ভলিউমৰ পাৰ্চেণ্টেজ জিৰ'টো পাই যাব ঠিক আছে এইকলৈকে চাগে বুজি পাইছা ডাউট চাগে লগা নাই এতিয়া মই নেক্সট গৈ আছোঁ সাপোজ z equal to এটা suppose z equal to এনেকুৱা এটা ফৰ্মেট পালোঁ মই p to the power a q to the power b suppose r to the power c যদি এনেকুৱা ফৰ্মেটত থাকে ইয়াত কি হৈ আছে সিম্পল ইয়াত আমি লাষ্ট দুটা কন্ডিশন মাল্টিপ্লিকেশনো হৈ আছে ডিভাইডো হৈ আছে পাৱাৰো আছে মানে মাল্টিপ্লিকেশন ডিভাইডেড এণ্ড পাৱাৰ তিনিওটাৰে কনসেপ্ট একেলগে ইউজ হ'ব সেইটো কি হৈ আছে del z by z এইটো টাৰ্ম যদি মই চাওঁ a into del p by p এইটো বুজিলোঁ এইটো লগত এইটো কি হৈ আছে মাল্টিপ্লিকেশন হৈ আছে তো এইটো মই ডাইৰেক্ট a বুলি লিখিলে হ'ল আৰু মাল্টিপ্লিকেশন থাকিলে কি হয় প্লাস a হয় কিমান আছে পাৱাৰ আকৌ b আছে del q by q আকৌ ডিভাইড থাকিলেও প্লাস a হয় মানে প্লাস কিমান হ'ব c into del r by r এই ফৰ্মেটটো আহিব মোৰ as a whole next result মোৰ এইটো ফৰ্মেটত আহিব তো ফৰ্মেটটো বুজি পাইছানে ফৰ্মেটটো বুজি পাইছা নাই চোৱা ফৰ্মেটটো চাগে বুজি পাইছা এতিয়া এই ফৰ্মেটটোৰ ওপৰত বেছ কৰি পেলাই এইটো ফৰ্মেটৰ ওপৰত বেছ কৰি পেলাই মই সাপোজ কুৱেশ্যন এটা দিছে কুৱেশ্যনটো সাপোজ এনেকুৱা দিলে the percentage error of মই suppose লিখিছোঁ আৰু p equal to percentage error suppose p equal to 3% and percentage error of q equal to suppose 2% and percentage error suppose r equal to 1% ঠিক আছে then find the percentage error of x equal to p to the power 2 q to the power 3 r to the power 4 মোক suppose এনেকুৱা এটা question দিলে ঠিক আছে questionটো মই আকৌ এবাৰ কৈছোঁ if the percentage error of p 3% q 2% r equal to 1% then what would be the percentage error of x ঠিক আছে percentage error কি লাগে x লাগে তেনেহ'লে মই যদি কৰিবলৈ যাওঁ মই x equal to কি আছে মোৰ হাতত মোৰ হাতত x equal to কি আছে যে হ'ল p square q cube r to the power 4 ঠিক আছে therefore মই যদি ইয়াত লিখোঁ percentage error of যদি মই x লওঁ কিমান হ'ব del x by x into কিমান হ'ব 100 is equal to del x by x into 100 মানে ইয়াত p square মানে 2 into del p by p হৈছে plus 3 into del q by q plus 4 into del r by r into কি হৈ আছে 100 into 100 দেখা পাইছো চাগে তো এতিয়া ইয়াক যদি মই লিখোঁ ইয়াক যদি মই এটা ব্ৰেক কৰোঁ চোৱা 2 into del p by p into 100 এই 100 টো সবৰ লগতে মাল্টিপ্লাই কৰিছোঁ প্লাস আছে 3 into del q by q into 100 plus 4 into del r by r into 100 এটো মই কৰিলোঁ by question এইখিনি চোৱাচোন del p by p into 100 মানে কি হয় যেনেকে del p by p del x by x into 100 মানে x or percentage error তেনেকে del p by p into 100 মানে কাৰ percentage error p percentage error এটো কিমান গিট হৈছে 3% মানে 2 into 3% plus 3 into del q by q into 100 del q by q into 100 কাৰ percentage error q percentage error কিমান গিট হৈছে 2%
next plus 4 into del r by r into 100 কাৰ percent 1% ঠিক আছে তেনে ক্ষেত্ৰত মই যদি চাওঁ 3 to 6% 6% plus 4% equal to মই কিমান পালোগে 16% ঠিক আছে 16% এটো মোৰ কি ওলালগে আনসাৰ ওলালগে হৈছে দেন এই কোৱেশ্চনস তো বুজি পাইছেন নাই সোৱা কোৱেশ্চন তো বুজি পাইছেন নাই সোৱা কাৰোবাৰ যদি ডাউট আছে মোক সুধি লোৱা কাৰোবাৰ যদি কিবা ডাউট আছে মোক সুধি লোৱা কাৰোবাৰ যদি ডাউট আছে সুধি লোৱা বুজি পাই আছা সকলোৱে ওকে 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 তো এতিয়া ইয়াৰ পিছত কিবা ডাউট আছিলে কিবা ডাউট আছে ডাউট নাই তো এইকনলৈকে মোৰ ইৰৰৰ কনসেপ্টখিনি আছিলে ইৰৰৰ কনসেপ্টখিনি মোৰ এইকনলৈকে আছিলে এতিয়া এই কনসেপ্টখিনি মোৰ দিয়া হৈ গ'ল আৰু প্ৰতিটো কনসেপ্ট দিওঁতে মই এটা নিউমাৰিকেল দেখাই কৈছিলোৱে তো এতিয়া মই ইয়াৰ ওপৰত বেছ কৰি এটা দুটা নিউমাৰিকেল মই কৰি দিম আৰু তাৰ পিছত মই কোৱেশ্চনছ অলপ দি দিম সেইখিনি তোমালোকে কৰি ল'বা কৰিব পাৰিবা একো টান নহয় একবাৰে ইজি হয় তো তাৰ মাজতে মই তোমালোকক এটা কোৱেশ্চন দিছো এই কোৱেশ্চনটো তোমালোকৰ এনচিইআৰটি টেক্সটবুকতে আছে কোৱেশ্চনটো এবাৰ মন দি সকলোৱে শুনি লোৱা মন দি পেলাই যে the percentage error in the measurement of mass and speed r massor percentage error দিছে 2% and speed মানে velocity percentage error দিছে 3% কোৱেশ্চনটোত বাৰে কৈছে the percentage error in the measurement of mass and speed are 2% and 3% respectively ঠিক আছে how much will be the maximum error and the estimated of kinetic energy obtained by measuring mass and speed ঠিক আছে তো গোটেই সেন্টেন্সটো মিনিং এটাই যে ম্যাক্সিমাম পার্সেন্টেজ এরর উলিয়াব লাগে কার কাইনেটিক এনার্জি তা কাইনেটিক এনার্জির পার্সেন্টেজ এরর উলিয়াব লাগে তো আমি কি জানো যদি আমি সলভ কৰিবলৈ যাওঁ উই নো দ্যাট ফিজিক্সত এটাই ভাল কিবা জানো নাজানো পিছৰ কথা প্ৰথমতে আমি উই নো দ্যাট বুলি লিখি লওঁ কি জানো পিছত চিন্তা কৰিম আৰু হয় নহয় মানে কাইনেটিক এনার্জি কলো আমি কি জানো হাফ অফ mv স্কয়ার এটো আমি জানো ক্লাস 9 মানতে পঢ়িছো আমাক এতিয়া উলিয়াব কি দিছে পার্সেন্টেজ এরর উলিয়াব দিছে তাৰ কাৰণে মই প্ৰথমে del e by e লওঁ del e by হাফ তো এটা কনস্ট্যান্ট টার্ম নিউমাৰিকেল ভ্যালু তাৰ এরর না থাকে দেন কোন আছে মাস আছে del m by m মাস ইনটু ভেলোসিটি ইনটু হৈ আছে কাৰণে প্লাস হ'ব 2 ইনটু del v by v এটো মোৰ ইকুৱেশ্যন ওলাল তো এতিয়া মই কি লম পার্সেন্টেজ এরর অফ এনার্জি এটো মানে কি হয় del a by e into 100 is equal to কি হ'ব del m by m into 100 plus 2 into del v by v into 100 ঠিক আছে তো del m by m into 100 মানে কি হয় পার্সেন্টেজ এরর অফ মাস হয় যেটো অলরেডি গিভেন আছে 2% ঠিক আছে 2% প্লাস 2 এটা আছে ইনটু del v by v into 100 it is the percentage error of কি হয় velocity which is given by the question is 3% that means 2% plus 6% তো আমাৰ আনসাৰটো কিমান হৈ আছে 8% therefore percentage error of energy equal to কিমান 8% একদম পুরা বেসিক্সৰ পৰা পঢ়াই কৈছো যে মোৰ মতে ডাউটটো থাকিব লগা নাই মানে একদম ক্লিয়াৰ হৈ গৈ থাকিব লাগে তো এপাক তথাপিতো চাই লোৱা কিবা থাকিলে মোক সুধি লোৱা
কিবা থাকিলে মোক সুধি লোৱা কিবা থাকিলে মোক সুধি লোৱা ডাউট নাই কাৰো ডাউট নাই কাৰোবাৰ ডাউট আছে নেকি কাৰোবাৰ ডাউট আছে নেকি ডাউট আছে নেকি কাৰোবাৰ এই কোৱেশ্চনটো ডাউট আছে একেবাৰে সিম্পল কোৱেশ্চন তো একনলৈকে হোৱাৰ পিছত লাষ্ট ইয়াৰ ওপৰত এটা কোৱেশ্চন দিছো আৰু এই টপিকখিনিৰ ওপৰত লাষ্ট কোৱেশ্চন দিছো ইয়াৰ পৰাও তুমি কিন্তু বোৰ্ড লেভেলত এটা কোৱেশ্চনছ থাকে নহ'লেও এন্ট্ৰেন্স লেভেলত কিন্তু ইৰৰ ওপৰত মই এটা কোৱেশ্চনছ প্ৰায় দেখি আহিছো গতিকে মই এই টপিকখিনি একদম বেসিক্সৰ পৰা পঢ়াই দি গৈছো এটো কাৰণে তাতে ভুল নহয় হা আৰু এইবিলাক যে মই যে ইমান দৰাদৰাকে কৰিছো এইবিলাক বহুত টিপছ আছে এই কোৱেশ্চন দেখাৰ লগে লগে আনসাৰ ওলাই যায় ঠিক আছে কোৱেশ্চন দেখাৰ লগে লগে আনসাৰ ওলাই যায় মই কিয় কৈছো চোৱা অলপ মই এটা থপস তোমাক কোৱেশ্চন এটা কৰিহে দেখাইছো অলপ আগত তোমাক মই ক'লো মাছৰ পাৰ্চেন্টেজ কিমান 2 হয় আৰু ভেলোচিটি পাৰ্চেন্টেজ এৰৰ কিমান 3 হয় তোমাক উলিয়াব কি দিলে কাইনেটিক এনাৰ্জি উলিয়াব দিলে হাফ mv স্কয়াৰ কাইনেটিক এনাৰ্জিৰ কাৰণে তো এতিয়া চাবলৈ গ'লে মাছৰ ইমানখিনি কৰিব লগা নাই আৰু মাছৰ কাৰণে 2% আৰু ভেলোচিটিৰ কাৰণে 3% দুগুণ হ'ব মানে কিমান হয় 6% ইকুৱেল টু 8% মুখতে ওলাই মানে ঠিক আছে মুখতে ওলাই মানে এখিনি মুখতে ওলাব সেইকাৰণে মানে এতিয়া তোমালোকে যেতিয়া কৰি গৈ থাকিবা তো কৰি গৈ থাকোতে এতিয়া চোৱা হাফটোৰ কাৰণে একো ইৰৰ নোপোৱাই মাছটোৰ কাৰণে কি হয় del m by m into 100 ঠিক আছে ফাইনালি এটা মাছৰ পাৰ্চেন্টেজে আহিব 2% ভেলোচিটিৰ কাৰণে দুটা ভ্যালু আহিব কাৰণ 2 into ভেলোচিটি হয় del v by v into 100 তো ভেলোচিটি ভ্যালুটো দুগুণ কৰি দিলে হ'ল 6% হৈ গ'ল টোটাল কিমান পাই গ'ল 8% হৈ গ'ল কম পাইছেনে মুখতে ওলাই যায় উইদিন 1 মিনিট যে দিয়ে উইদিন 1-2 সেকেন্ড কোৱেশ্চনছ আনসাৰ ওলাই যায় মানে কিন্তু সেই এতিয়া প্ৰথম ষ্টাৰ্ট কৰোঁতে নোৱাৰিবা লাহে লাহে কৰি গৈ থাকিলে মুখতে ওলাই গৈ থাকিব ইমান কৰিব লগা নাই তো আমাৰ কি হয় আমি মানে সেই এন্ট্ৰেন্সৰ ক্লাছ বিলাক কৰি থাকো না সেই কাৰণে মানে কোনবা সময়ত আমিও টান পাওঁ ইমান একদম লিখি কৰি থাকিবলৈ কিন্তু এতিয়া প্ৰথম আহিছা তোমালোক কাৰণে বেসিক্সৰ পৰা গোটেই বস্তুখিনি মই পঢ়াই গৈছো এতিয়া আৰু এটা কোৱেশ্চন দি থৈছে rho equal to pi suppose দি থৈছে pi r square r by l ঠিক আছে এই বস্তুটো মই লিখিলো হয় তো তোমালোকে এই বস্তুটো পাইছা ক'ত পাইছা জানা তোমালোকে r proportional to l r proportional to a পাইছিলা নহয় ক্লাস 10 ত কারেন্ট ইলেক্ট্ৰিচিটি চেপ্টাৰত resistance directly depend on length of the wire and area cross section of the wire দুটাৰ ওপৰত পাইছিলা দুটা কম্বাইন কৰি তুমি l by a ঠিক আছে তাৰপিছত r ইকুৱেল তুমি rho l by a তুমি লিখিছিলা মই কৈছিলা তোমাৰ তো তুমি যা লিখিছিলা তুমি লিখোতে তাৰ পিছত rho ইকুৱেল টু কি হৈ আছে সৰি মই সিগমা লিখিলো rho ইকুৱেল টু কি হৈ আছে r a by l হৈ আছে তো r ৰ জায়গাত r a আছে l ৰ জায়গাত l a আছে এৰিয়াৰ জায়গাত pi r স্কয়াৰ বহাই পেলাই rho ভ্যালুটো দি থৈছে ঠিক আছে বাই কোৱেশ্চনছ এখিনি বস্তু হে ইয়াৰ পৰা আহিছে তো মই এতিয়া যিমানখিনি ফৰ্মুলা তোমালোকক দি পেলাই কৰাই আছো তোমালোকে ক্লাস 9 10 ত পোৱা তো এতিয়া কোৱেশ্চন তোমাক কি দিলে the specific resistance of a thin wire is তোমাক দি থৈছে আৰু তোমাক given value দিছে r equal to small r equal to তোমাক দিছে কিমান বাই কোৱেশ্চনছ 0.26 প্লাস মাইনাস তোমাক দিছে 0.02 দিছে ক্যাপিটাল r তোমাক ভ্যালু দিছে বাই কোৱেশ্চনছ 32 প্লাস মাইনাস 1 তাৰ পিছত গৈছো ক্যাপিটাল l ৰ ভ্যালু দিছে 78 প্লাস মাইনাস 0.01 ঠিক আছে মোক এইখিনি গিভেন ভ্যালু দি থৈছে দি পেলাই মোক কৈছে ফাইন্ড দ্য পার্সেন্টেজ এরর অফ
specific resistance ঠিক আছে find the percentage error of specific resistance এতিয়া we know that specific resistance is equal to কি হয় rho equal to r a by l হয় ঠিক আছে by question capital L দিছে কাৰণে মই capital L লিখিছো কিন্তু ইয়াতো এৰিয়া আছে কিন্তু কোৱেশ্যনৰ ৰেডিয়াছৰ ভ্যালু দি থৈছে গতিকে মই তাক কি কৰিব লাগিব r ৰেডিয়াছ মানে কি হয় pi r স্কয়াৰ বাই l rho মানে মই তাক এই ফৰ্মটোলৈ লৈ গলো পাৰ্চেন্টেজ এৰর লাগে পাৰ্চেন্টেজ এৰর মানে কিমান হ'ব del rho by rho মানে del r by r plus twice into del small r by r plus del l by l বুজিছাকে পাইছা r ৰ কাৰণে আহিল r স্কয়াৰ কাৰণে 2 into del r by r by l থাকিলেও প্লাস এ হয় del l by l ঠিক আছে ইনটু কি হৈ আছে 100 ইনটু কি হৈ আছে 100 তো ইয়াত বেলেগ একো নাই আৰু এতিয়া মই পাৰ্চেন্টেজ এৰর অফ কৰিব গলে del rho by rho into 100 হ'ব is equal to ইয়াৰ সবৰ লগতে 100 100 মাল্টিপ্লাই হৈ যাব তো এতিয়া বোৰ্ড লেভেলত মই কি স্টেপটো লিখিব লাগিব আৰু বোৰ্ড এক্সাম দিম তেতিয়া 2 into del r by r into 100 আকৌ প্লাস কি আছে del l by l into 100 ঠিক আছে এখিনি মই লিখিলো এখিনি লখাৰ পিছত ইয়াৰ মই ভ্যালুখিনি বহাব লাগিব এতিয়া del r by r into 100 del r by r কিমান দিত হৈছে 0.02 by 0.26 into 100 plus sorry মই ভুলকে লিখিলো মই ক্যাপিটাল r লিখিলো del capital R by del capital R আছে del capital R কিমান 1 by 32 into 100 plus 2 into কি আছে 2 into del small r মানে কিমান 0.02 by 26 into 100 plus কিমান আছে del l by l মানে 0.01 by 78 into 100 তো এখিনি ক্যালকুলেশন কৰিলে হ'ব যেটো ভ্যালু পাম সেই ভ্যালুটোৱে মই কি সেই ভ্যালুটোৱে মই আছে হল গৈ পেলাই ৰিজাল্টটো পাই যাম ঠিক আছে হেতুৱে তোমাৰ এটা কোৱেশ্চনস কৰি দিলো হৈছে তো এতিয়ালৈকে মই ওহমছ লখিনি পঢ়ালো ওহমছ ল আহিছে কোনবাতে ওহমছ ল লিখিছিলে কমেন্টত তো এতিয়ালৈকে মই কি পঢ়ালো এৰৰ্ছ খিনি পঢ়ালো দেন এৰৰ্ছ খিনি বুজি পাইছানে নাই চাই মোক কিবা আছে যদি খুদি লোৱা কিবা আছে যদি খুদি লোৱা কিবা আছে যদি খুদি লোৱা কিবা আছে যদি খুদি ল'ব পাৰা তোৰ ভয়েসটো শুনি আছ নাই মোৰ বাৰু তোৰ ভয়েসটো শুনি আছ নে কিবা ডাউট আছে যদি খুদি লোৱা ডাউট নাই ন একোলৈকে ডাউট নাই ওকে তেন্তে তোমালোকৰ ডাইমেনশনস য'ত মই আৰম্ভ কৰিছিলোঁ তোমালোকৰ ফাৰ্ষ্ট ডে ক্লাছটো ডাইমেনশনসৰ পৰা আৰম্ভ কৰি মই আহি পেলাই এৰৰ্ছত মই মোৰ ফাৰ্ষ্ট যেটো চেপ্টাৰছ আছিলে ফাৰ্ষ্ট চেপ্টাৰটো মই শেষ কৰিলোঁ ঠিক আছে ডাইমেনশনৰ ফাৰ্ষ্ট ডে ক্লাছ ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট ডে ক্লাছৰ পৰা গৈ আজি এৰৰ্ছত যিখিনি এৰৰ্ছ মই উলিয়াই দিলোঁ ইয়াতে মোৰ ফাৰ্ষ্ট যেটো চেপ্টাৰছ আছিলে মানে ফাৰ্ষ্ট ইউনিটটো আছিলে ফিজিক্যাল ৱৰ্ল্ড তাতে মোৰ ইউনিট এণ্ড মেজাৰমেণ্ট ডাইমেনশনস ফিজিক্যাল সিগনিফিকেন্ট ফিগাৰ সব একেলগে আছিলে সেই মোৰ পাৰ্টটো মোৰ শেষ হৈছে ঠিক আছে এতিয়া মই কাইলে এটা ক্লাছত তোমালোকক যে মই তোমালোকে যেতিয়া মেটেৰিয়েল মেলিছা বা বুক যদি খুলিছা কিছুমান বস্তু আগত আছিলে মই কৈছিলোঁ সেইখিনি মই পিছত এপা ওপৰৰ পৰা চাই দিম সেই বস্তুখিনি মই কাইলে পঢ়াই দিম ঠিক আছে সেইখিনি বস্তু কাইলে পঢ়াই দিম কিন্তু সেইখিনি তোমাৰ কি হয় মানে বুকছত আছে কাৰণেহে মই পঢ়াই দিম কিন্তু সেইখিনি কন্টেন্টস এক্সাম ওৰিয়েন্টেড নহয় মানে এন্ট্ৰেন্স এক্সাম ওৰিয়েন্টেডটো নহয় কিন্তু বোৰ্ড লেভেলৰ এক্সামটো মানে ইউনিট টেষ্টত কিবা দিলে দিব পাৰে কিন্তু ওভাৰঅল ফাইনেল এক্সামৰ কাৰণে সেইখিনি টপিকস একো ইম্পৰ্টেন্ট নহয় তোমালোকে সকে কিতাপ মেলটো সকে দেখিছাই হোৱাট ইজ ফিজিক্স তাৰ পিছত হোৱাট আৰ দা ফোৰ্সেস তাৰ পিছত কিবা কিবি সাইন্টিষ্টৰ নাম কিছুমান দিয়া আছে তাৰ পিছত মাছ জুখিবলৈ কি ইউনিট লাগে
তো এই বস্তুখিনি তোমালোকে একবাৰ ওপৰৰ পৰা পঢ়ি ল'বা ঠিক আছে আমিতো মেটেৰিয়েল দিছো মডেল দিয়া আছে মডেলত একবাৰ পঢ়ি ল'বা ঠিক আছে তো এই বস্তুখিনি তাতে আমাৰ কাইলৈ মই সেইখিনি ওপৰৰ পৰা একবাৰ চাই দিম চাই দিলে আমাৰ এই চেপ্টাৰটো মোৰ শেষ হ'ব কাইলৈ ঠিক আছে অলৰেডি আজি শেষেই আৰু কাইলৈ মোৰ ফৰ্মেলি মোৰ শেষ হ'ব আৰু কাইলৈ এইটো ইউনিট শেষ হ'ব তো এই ইউনিটটোৰ এতিয়া মই যদি চাবলৈ যাওঁ এই ইউনিটটো এতিয়া মই তোমালোকক দুটামান কুৱেশ্যনছ মই কৰাওঁ তোমালোকে কুৱেশ্যনছ কেইটা কৰিব পাৰা নোৱাৰা মোক চাই পেলাই দিবাচোন ঠিক আছে মোক যদি এতিয়া সাপোজ মোক দি থৈছে x equal to a plus bt plus ct square মোক দি থৈছে মোক এটা ইকুৱেশ্যন দি থৈছে x equal to a plus bt plus ct square where x কি কৈছে in meter and time is in second then find out the dimensions of c মোক এনেকুৱা কোৱেশ্যন দিব ঠিক আছে এনেকুৱা কোৱেশ্যন দিব এতিয়া ইয়াত মই ডাইমেনশনস অফ c কিমান হ'ব ডাইমেনশন অফ c কিমান হ'ব এই কোৱেশ্যনটো মোক এটা হেতু লাগে ঠিক আছে তো এতিয়া এই কোৱেশ্যনটো সলভ কৰিবলৈ যাওঁতে প্ৰথমতে মই সলভটো কৰি দিওঁ কোনবা কিবা বুজিছা নাই চোৱা ডাইমেনশনালি এই ৱৰ্ডটো বহুত ইম্পৰ্টেন্ট ডাইমেনশনালি x equal to মই লিখিছো ct square তেনেহলে c equal to x by t square মানে x ৰ ডাইমেনশন কি হয় l হয় টাইমৰ ডাইমেনশন t হয় মানে m0 l1 t - 2 এটো হৈ গল মোৰ সলিউশন এতিয়া কোনবা চাগে বুজাও নাই কি লিখিলে কথা নাই বতাও নাই x equal to ct square লিখি দিলে ঠিক আছে এতিয়া কোনবা এই বুজি পাম নেকি এনেকে হলে মনত চাগে বহুত ভাব আহিছে এতিয়া প্ৰথম কথাটো হ'ল যে মই এই লাইনটো যে আছে এই লাইনটো তোমাক মই এটা বাৰে লাইন কৈছিলো kg plus kg equal to kg এই লাইনটো কেতিয়াও নাপাহৰিবা kg plus kg is equal to kg x যদি মিটাৰ হয় u কি হ'ব লাগিব মিটাৰে হ'ব লাগিব u মিটাৰে হ'ব লাগিব kg যদি ৰিজাল্ট যদি kg হয় তাৰ লগত gg প্লাস হৈছে সব kg এ হ'ব লাগিব similarly x যদি মিটাৰ বুলি কৈছে a equal to মিটাৰ bt equal to মিটাৰ ct square মিটাৰে হ'ব লাগিব মিটাৰ প্লাস মিটাৰ is equal to হে মিটাৰ হ'ব তেনে হলে e যদি মিটাৰ হয় u যদি মিটাৰ হয় দুইটাৰে ডাইমেনশন সেম হল না নাই ডাইমেনশন যদি সেম হয় তেনে হলে কোয়ান্টিটি কেটা আমি কি বুলি কওঁ ইকুৱেল বুলি কওঁ তেনে হলে ডাইমেনশনৰ পইণ্ট অফ ভিউৰ পৰা আহে ইনে বেলেগ সাইডৰ পৰা নহয় ডাইমেনশনালি বুলি লিখা মিনিংটো হেতুৱে যে ডাইমেনশনাল পইণ্ট অফ ভিউ ঠিক আছে from the dimensional point of view x or dimension আৰু ct square dimensions equal ঠিক আছে যাৰ কাৰণে মই x equal to ct square লিখিছো ইহঁতৰ ভ্যালু বেলেগ হ'ব পাৰে ডাইমেনশন দুটা সেম কাৰণেহে মই দুটা ইকুৱেল বুলি কনসিডাৰ কৰিছো দেন ফিজিক্স তো বুজিলা ফিজিক্স ইয়াতে খতম হয় ফিজিক্স যদি বুজিলা then c dimension like x by t square x বুলি কওঁতে meter is the form of length t for second is the form of time then that's why m0 l1 t - 2 বুজি সাগে পাইছা তাৰপৰা কিবা খুদিব লগা আছে যদি মাইকটো অন কৰি খুদি লোৱা মাইকৰ এক্সেস দিয়া আছে সকলোকে বুজি পাইছা কি বাত কিয় নললে আৰু কি হৈছে মাইক অন কৰিলে সুধিল না বাত কিয় নললে কি কথা সুধিছো
ও বিটি কিয় নল'লে সেইটো বাট নহয় বিটি আৰু বিটি সোধাই নাই চিটি হে চি হে লাগে x ইকুৱেল টু বিটিও লিখিব পাৰোঁ হয় শুদ্ধ x ইকুৱেল টু বিটিও হ'ব কাৰণ ইয়াৰ ডাইমেনশ্যনো সমান x ইকুৱেল টু মই এও লিখিব পাৰোঁ সেইটোও শুদ্ধ কিন্তু মোক চি ডাইমেনশ্যনহে লাগে গতিকে মই এই টাৰ্মটোৰ লগত কম্পেয়াৰ কৰিছোঁ বুজি পালিনে ৰোল নম্বৰ 12 বুজি পালিনে ৰোল নম্বৰ 12 কোন হয় তুমি উপাসনা নেকি তো ডাউট থাকে ন গোটেইজনী ডাউট ৰাণীয়ে হৈ গৈছে আৰু হৈছে বাকী আৰু ডাউট থাকিলে সুধি ল'বি সুধি ল'বি এতিয়া তাই সুধিলে মোক ডাউটটো সুধিলে মই ডাউটটো কোৱা মানে সেই বস্তুটো চবেই বুজি ল'লি ন গতিকে চবৰে ডাউট ক্লিয়াৰ হৈ যায় ডাউট বহুতৰে থাকে চবেই যেনিবা সুধিবলৈ ভয় কৰে বা নুসুধে আৰু এনেই আল্টু ফাল্টু কথা কিছুমান নুসুধিবি আৰু সেইবুলি ডাউট হ'ল বুলিও হৈছেনে বাৰু সকলোৱে বুজিছ আৰু বুজিছনে নাই অ'কে নেক্সট এটা কুৱেশ্যন ল নেক্সট এটা ল মানে মই ল'ম মই কৰিম তহঁতে চাবিহে আৰু নেক্সট এটা কুৱেশ্যন লৈছোঁ নেক্সট কুৱেশ্যনটো বাৰু ইজিয়ে হয় মই বাৰু দেখিছোঁ ভি ইকুৱেল টু এ টি স্কোৱাৰ প্লাছ বি টি প্লাছ চি ঠিক আছে where v is meter per second and t for time sorry t in second by question কৈছে ঠিক আছে এটা এটো কোৱেশ্যনত what is the dimension of a b c তিনিওটাৰে সুধিছে তো ইয়াত এতিয়া মই আগৰ কোৱেশ্যনটো নিচিনা নহ'ব তিনিওটাৰ কাৰণে কৰিব লাগিব দেন আমি কি পাইছোঁ a t স্কোৱাৰ প্লাছ বি টি প্লাছ চি দেন ডাইমেনশ্যনেলি এই ৱৰ্ডটো লিখিবই লাগিব ডাইমেনশ্যনেলি চাওঁতেহে মই পাইছোঁ ভি ইকুৱেল টু কি হ'ব এ টি স্কোৱাৰ ভি ইকুৱেল টু বি টি আৰু ভি ইকুৱেল টু চি ঠিক আছে দেয়াৰফৰ ডাইমেনশ্যন অফ চি ইকুৱেল টু কিমান চি ডাইমেনশ্যন ভি ডাইমেনশ্যনৰ সমান তেনেহ'লে ভি কি হয় ভেল'চিটি মিটাৰ পাৰ ছেকেণ্ড ভেল'চিটি ডাইমেনশ্যন জানো আমি L1 T -1 তাৰপিছত কি লাগে বি ডাইমেনশ্যন লাগে বি মানে কি হয় ভি বাই টি মানে M0 L1 T -2 হ'ব এতিয়া কাৰণ ভিৰ কাৰণে L -1 থাকে চ' T -1 থাকে A T2 ওপৰলৈ যাব আৰু ইয়াৰ কাৰণে যদি A কাৰণে লাগে ভি বাই টি স্কোৱাৰ মানে M0 L1 T -1 আকৌ T ওপৰলৈ আহিব T -3 এইটো হৈ গ'ল ABC ডাইমেনশ্যন যদি বুজা নাই সুধি লোৱা কিবা যদি বুজা নাই সুধি লোৱা সবে চাগে বুজি পাইছা এই লাষ্ট এই দুটা 34 আৰু 04 04 4 নম্বৰ কাৰ এইটো বুজি পাইছো নহয় এইটো বুজাৰ পিছত নেক্সট কুৱেশ্যনটা মই লৈছোঁ P plus A by V square V minus B equal to RT ঠিক আছে এতিয়া তোমাক এই কুৱেশ্যনটো দিছে তোমাক ইয়াত কি ক'ব A আৰু B ডাইমেনশ্যন উলিয়াব দিছে এই কুৱেশ্যনটোৰ পৰা ঠিক আছে তো উলিয়াব দিছে আৰু কুৱেশ্যনটোত A আৰু V ডাইমেনশ্যন উলিয়াব দিছে
এতিয়া P for pressure কৈ দিছে, P for pressure আৰু এটা কথা V for volume, ঠিক আছে P for pressure V for volume মোক কৈ দিছে এই কোৱেশ্চনটো মোক উলিয়াব দিছে ইয়াত A আৰু B ডাইমেনশন উলিয়াব দিছে কোৱেশ্চন চাগে দেখা পাইছা কোৱেশ্চনটো বুজি পালা আৰু ইয়াত বেলেগ বুজিবলৈ কি আছে আৰু A আৰু B ডাইমেনশন লাগে সিম্পল কোৱেশ্চনস এতিয়া আমি ইয়াক কৰিম কি সেই কনসেপ্টটোৱে কেজি লগতহে কেজি এড হ'ব আৰু কেজিৰ পৰা কেজি মাইনাস হ'ব তেনেহলে মই যদি চাও ডাইমেনশনালি মই কি লিখিম P equal to A by V square P equal to A by V square কিয় লিখিলো P যদি প্ৰেছাৰ হয় ইউ কি হ'ব লাগিব প্ৰেছাৰে হ'ব লাগিব কাৰণ প্ৰেছাৰৰ লগতে প্ৰেছাৰ এড হ'ব ঠিক আছে কনসেপ্টটো হেতু সিমিলাৰলি V equal to B V যদি ভলিউম হয় B ও কি হ'ব লাগিব ভলিউমে হ'ব লাগিব ঠিক আছে কাৰণ ভলিউমৰ পৰা ভলিউম মাইনাস হ'ব ভলিউমৰ পৰা এৰিয়া মাইনাস কৰিব নোৱাৰো কেতিয়াও তো হেতু পইণ্ট অফ ভিউ পৰা চাব গলে একোৱে নাই A equal to কি আছে PV স্কয়াৰ প্ৰেছাৰ ডাইমেনশন কিমান আছে m1 l - 1 e - 2 ভলিউমৰ কাৰণে l কিউব স্কয়াৰ আছে কাৰণে কি হ'ব l6 তেনেহলে গটলে কিমান পাম m1 l5 e - 2 এটো কি পালো ডাইমেনশন অফ কি পালো এৰিয়া পালো আৰু ইফালে যদি মই চাও ভলিউমৰ কাৰণে b ইকুৱেল টু কিমান হ'ব m0 l কিউব হ'ব e0 এটো হৈ গল b বাৰে বাৰে কৈছো কেজি প্লাস কেজি ইকুৱেল টু কেজি সেই কোৱেশ্চন মনত থাকিলে হ'ল ই যদি কেজি হয় ইউ কেজিয়ে হ'ব ই যদি কেজি হয় ইউ কেজিয়ে হ'ব কেজি লগত কেজি প্লাস হ'ব নহলে কেজিৰ পৰা কেজি মাইনাস হ'ব হেতুৱে হৈছে মেথডটো বুজি পাইছো না চাগে বুজি চাগে পাইছো then তেন্তে ডাইমেনশন ৰিলেটেড মানে মই মোৰ ফালৰ পৰা হৈ গৈছে আৰু এখিনি দেন তোমালোকে কোৱেশ্চনস অলপ প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে তোমালোকৰ আৰু ক্লিয়াৰ হ'ব ডাউট থাকিলে খুদি ল'বা ঠিক আছে দেন মোৰ ফালৰ পৰা মোটামুটি এই চেপ্টাৰটোৰ মানে এক্সাম ওৰিয়েন্টেড আৰু ইনিও চেপ্টাৰছৰ যেতিয়া আৰম্ভ হয় অলপ ইন্ট্ৰোডাক্টৰী পেজেছ থাকে ইন্ট্ৰোডাক্টৰী পেজেছ কেইটা বাদ দি চেপ্টাৰটো মোটামুটি হৈ গৈছে আৰু যিমানখিনি কন্টেন্ট পঢ়িলো মই আজিলৈকে এই গোটেই কন্টেন্টখিনিৰ পৰা তোমাৰ আহে বোৰ্ড লেভেলত ক্লাস 11ৰ বোৰ্ড এক্সামত আহে 5 মাৰ্কস ঠিক আছে নীট এক্সামত তোমাৰ ইয়াৰ পৰা এটা কোৱেশ্চন আহে 4 মাৰ্কস দি পেলাই আৰু জেডব্লিউ যেটো আমি মেইনছ দিম তাত ইয়াৰ পৰা আহে এটা কোৱেশ্চন 4 দি পেলাই আৰু সিডব্লিউ যেটো কোৱেশ্চন এক্সাম দিম আমি তাতো আমাৰ ইয়াৰ পৰা এটা কোৱেশ্চনে আহে 4 মাৰ্ক দি পেলাই ঠিক আছে তো এক্সামৰ কাৰণে সদায় ইৰৰ্ছৰ পৰা কোৱেশ্চনছ আহে এন্ট্ৰেন্স এক্সামত সদায় ইৰৰ্ছ এণ্ড ডাইমেনশন ফাইন্ডিং ডাইমেনশন এই যে মাত্ৰ যে মই উলিয়ালো এ ডাইমেনশন উলিয়াব দিলে বা বি ডাইমেনশন উলিয়াব দিলে এই সেই টপিকখিনিৰ পৰা এন্ট্ৰেন্সত কোৱেশ্চনছ আহে আৰু ক্লাস 11ৰ যেটো ফাইনেল এক্সাম থাকে তাতে কনভাৰ্ট কৰিব দিয়ে ঠিক আছে বা ডিৰাইভ কৰিব দিয়ে ইকুৱেশ্যন এটা আকৌ 1 মাৰ্কৰ কোৱেশ্চনো ডাইৰেক্ট খুধে find out the dimension of Planck constant ঠিক আছে তো তেনেকে কোৱেশ্চনছ আহে এই চেপ্টাৰটোৰ পৰা দেন মোৰ মতে চাগে চেপ্টাৰ চাগে সকলোৱে ভালকে বুজি পাইছা এতিয়ালৈকে চাগে কাৰো ডাউট আহিব লগা নাই চেপ্টাৰটো দেন আজি আমি এই চেপ্টাৰটো আৰু শেষ কৰিলো ইয়াতে এই চেপ্টাৰটো আমি শেষ কৰিলো তো এতিয়া আমি ইয়াৰ পিছৰ যেটো ক্লাস আছে ক্লাস মই ইয়াৰ যিখিনি বেসিক্স টাৰ্ম আছে বেসিক্স টাৰ্ম অলপ আছে সেইখিনি মই পৰা পঢ়াই দিম মই কাইলৈ চেপ্টাৰটো ফিনিশ কৰিম ঠিক আছে সকলোৱে বুজি পাইছা কোৱা